গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা শুই উঠিয়ে খেতিত আহি মোবাইলটো অন কৰি ফেচবুকত এটা পোষ্ট চালোঁ যে শুভঙ্কৰ চক্ৰৱৰ্তী নামৰ এজন মানুহে এটা পোষ্ট কৰিছে। পোষ্টত লিখা আছে, অসমত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থকা সময়ত মছজিদৰ মাইক বন্ধ থাকিব লাগে। হিমন্ত বিশ্ব শৰ্মাক মেনশ্যন কৰি দিছে। তাৰপিছত কমেণ্টত চালোঁ, বেছিভাগ কমেণ্ট। এটা কমেণ্টত লিখিছে, প্ৰজামণি হাজৰিকা, নালাগে মৰ্ণিং 4:30 বা 5টাত মাইক বাজিলে সোনকালে সাৰ পাই পঢ়িবলৈ ভাল লাগে, সুবিধা হয় ল'ৰা ছোৱালীৰ। গতিকে মই শুভঙ্কৰ চক্ৰৱৰ্তীক ক'ব বিচাৰোঁ, আপুনি নিজকে নিজে কি বুলি ভাবি আছে? আপুনি নিজে মেট্ৰিক পাছ কৰিছেনে? যদি কৰিছে তেনেহ'লে আপোনাৰ পোষ্টত এনেকুৱা পোষ্ট আমি কামনা কৰা নাই। গতিকে আপুনি এবাৰ আপোনাৰ পোষ্টত গৈ কমেণ্টবিলাক চাব, কি কমেণ্ট আহিছে। ধিক্কাৰ দিছোঁ আপোনাক। আৰু ৰাইজেও মতামত দিব এই পোষ্টৰ ওপৰত।